লঙ্কা রামরাহে নমস্কাৰ প্ৰথমতে ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যোনে য'ৰ পৰা চাই আছে আমাৰ এই লংকা মংগলবাৰৰ যিটো পাইকাৰী মাৰ্কেট এই পাইকাৰী মাৰ্কেটৰ এই ভিডিঅ'টো বিশেষকৈ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ শ্বেয়াৰ কৰিব কাৰণ আমাৰ হোজাই জিলাৰ ভিতৰত সবতকৈ ডাঙৰ যদি সবজি মাৰ্কেট আছে তেতিয়াহ'লে এইটো আমি ক'ব পাৰোঁ লংকা মাৰ্কেটে আছে ইমানেই ডাঙৰ কাৰণ হোজাই জিলাৰ সবতকৈ ডাঙৰ ব্যৱসায়ীবোৰ মানে যিবোৰে সবজি ব্যৱসায়ী কৰে তেওঁলোকে ইয়াৰ লংকা পাইকাৰী মাৰ্কেটৰ পৰাই সবজিবোৰ বাহিৰলৈ লৈ যায় কিন্তু এটা কথা খুবেই গুৰুত্বপূৰ্ণ যে আজি লংকা মাৰ্কেটত সবজি মাৰ্কেটত সোমাওঁতে যিটো মেইন ৰোড গৰুবাজাৰৰ যিটো মেইন ৰোড এইটো ৰোডেদি যাওঁতে ইমানেই ট্ৰেফিক জাম আছিলে অকল লংকা মাৰ্কেটত সবজি মাৰ্কেটত সোমাওঁতে আধা ঘণ্টাৰ ওপৰত লাগিছে ইমান ট্ৰেফিক জাম কিন্তু এটাও ট্ৰেফিক পুলিচ মই দেখা নাই প্ৰশাসনৰ কোনো মানুহ দেখা নাই কিন্তু ইয়াৰ ওপৰত প্ৰশাসনে যদি অলপ চাই তেতিয়াহ'লে ভাল হ'ব কাৰণ কিবা এটা ঘটনা হোৱাৰ আগতেই যদি অলপ প্ৰশাসনে ব্যৱস্থা লয় তেতিয়াহ'লে ইমান ভিৰ আৰু নহ'ব তো যোনে য'ৰ পৰা চাই আছে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব কাৰণ লংকা এনেকুৱা এটা মাৰ্কেট য'ত নেকি বাহিৰৰ বেপাৰীবোৰেও লংকা পাইকাৰী মাৰ্কেটৰ পৰা সবজি কিনি তেওঁলোকে বাহিৰৰ যেনেকৈ কাৰ্বি আংলং হওক বা নগাঁও হওক বা গুৱাহাটী হওক তেওঁলোকে ইয়াৰ পৰা মালবোৰ লৈ বিক্ৰী কৰে এই ডাঙৰ মাৰ্কেট আমাৰ লংকা মাৰ্কেটটো আৰু এই কাৰণে ভাল লাগে কাৰণ আমি অতি সহজতে যিকোনো মাল আনিলে আমি অতি সহজতে লংকা মাৰ্কেটত আনি অলপ সময়ৰ ভিতৰত আমি মালবোৰ বিক্ৰী কৰিব পাৰোঁ যেহেতু এতিয়া সবজিৰ বহুত দাম কম তথাপিও আমি যেহেতু আপোনালোকে সকলোৱে জানে হয়তো মোৰ বিভিন্ন ভিডিঅ'বোৰ দেখিছে মই নিজে এজন খেতিয়ক বা আমি কৃষকৰ ল'ৰা গতিকে যেতিয়াই লংকা মাৰ্কেটত আমি সবজিবোৰ লৈ আহোঁ তো অতি সোনকালে আমি মালবোৰ বিক্ৰী কৰিব পাৰোঁ এই কাৰণে আমাৰ ভাল লাগিছে আৰু আজিৰ ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব তো তাৰপিছতে মই আৰু কিছুমান বস্তু মই আপোনালোকক দেখুৱাই দিওঁ যিহেতু আপোনালোকে দেখি আছে স্ক্ৰীনৰ ওপৰত গৰু বজাৰৰ দৃশ্য এয়া আমাৰ লংকাৰ গৰু বজাৰৰ দৃশ্য যিহেতু বহুত দূৰ দূৰণিৰ পৰা গৰুবোৰ লৈ আহে আমাৰ লংকা মাৰ্কেটত আৰু এই কাৰণে চাগে ট্ৰেফিক জামটো এই কাৰণে হয় যিহেতু একেদিনাই সবজি মাৰ্কেটো বহে একে জেগাতে লগতে গৰু বজাৰো বহে লগতে ছাগলী যিবোৰ বিক্ৰী কৰা হয় ছাগলী বজাৰো সেম একে ঠাইতে বহে সেইবাবে হয়তো ট্ৰেফিকটো ইমানেই জাম মানে ক'বই নোৱাৰি আৰু বিশেষকৈ আজিৰ এই ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এইকাৰণে কৰিছোঁ যাতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু অতি সোনকালে লংকাৰ প্ৰশাসনে প্ৰতি মংগলবাৰে যাতে তেওঁলোকে ট্ৰেফিকৰ কাৰণে ট্ৰেফিক পুলিচৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে যাতে কোনো ধৰণৰ অসুবিধা নহয় এই বজাৰটোত কাৰণ আজিৰ যিটো ট্ৰেফিক জাম দেখিছোঁ এইটো বহুতেই আচৰিত ট্ৰেফিক জাম দেখিছোঁ মই তো ফ্ৰেণ্ডছ যদি সোনকালে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আমাৰ লংকা এই পাইকাৰী মাৰ্কেটৰ বিষয়ে অসমৰ প্ৰতিটো কোনে জানি যায় আৰু তেওঁলোকে আহি এই লংকা পাইকাৰী মাৰ্কেটৰ পৰা আৰু সবজি কিনি আমাৰ সাধাৰণ কৃষকবোৰক যাতে অতি ভাল এটা মূল্যত সবজিবোৰ বিক্ৰী কৰিব পাৰে যাতে কিবা এটা প্ৰফিট তেওঁলোকে ল'ব পাৰে তাৰ বাবে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে ভাল পাইছে লংকাৰ ট্ৰেফিক জামৰ ওপৰত যাতে অতি সোনকালে আমাৰ প্ৰশাসনে কিবা এটা ব্যৱস্থা লয় আৰু এইটো কৈ আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ নমস্কাৰ জয় অসম